Welcome to Gujarat International Finance Tech City, Gift City. আৰু ইয়াতে Gift City এয়া 4 লেন যুক্ত ৰাস্তা, আপ এণ্ড ডাউন, আৰু ষ্ট্ৰীট লাইট আছে, হেল্থ লাইন আছে, আৰু এটা কুঁৱলীময় পৰিৱেশ। ৰ'দ আছে কিন্তু ৰ'দৰ কোনো প্ৰকোপ নাই, যিহেতু ডিচেম্বৰ মাহ। গোটেই ভাৰতৰ বেলেগ বেলেগ প্ৰান্তত শীতৰ প্ৰকোপ আপোনালোকে গমেই পায়। উত্তৰ ভাৰত, বিশেষকৈ দিল্লী, হাৰিয়ানা আৰু ৰাজস্থান, এইবোৰ ষ্টেটত শীতৰ প্ৰকোপ আজি কেইবাদিনৰ পৰা হৈছে, যিহেতু ঠাণ্ডা। আৰু এই ঠাণ্ডা অনাগত এমাহলৈকে আৰু চলি থাকিব, সেইটো সম্ভাৱনা আছে। আৰু গিফ্ট চিটি এই ৰাস্তাৰ মাজতে আপোনালোকে দেখিছে বহুত ভালেখিনি মাটি খালী পৰি আছে, আৰু ভৱিষ্যতলৈ চাগে তাত ৰাস্তা বহল কৰোৱাৰ প্লানিঙতে মাটিখিনি ৰাখি থৈ দিছে। তাতে আপোনাৰ ধুনীয়াকৈ ঘাঁহ ৰোপণ কৰি থৈছে, আৰু মাজতে আপোনাৰ হেচ লাইন, ডাঙৰ ডাঙৰ গছ আপোনালোকে থকা দেখা পাইছে। এটা নীৰৱ পৰিৱেশ। আৰু গিফ্ট চিটি বৰ্তমানলৈ কমপ্লিট হোৱা নাই, আৰু এই কমপ্লিট নোহোৱাৰ কাৰণতে গিফ্ট চিটিৰ ভিতৰত আপোনাৰ আৰ্ম ট্ৰেফিকৰ আৱাগমন বহুত কম হয়। স্পেচিয়েলি আমাৰ নিচিনা যোনে ব্লগ বনায় বা স্পেচিয়েলি গিফ্ট চিটিত যোনে কাম কৰে, ইহঁতৰ গাড়ী আহে। আৰু এয়া হৈছে GBU, গুজৰাট বায়'টেকনলজি ইউনিভাৰ্চিটি। ইয়াত অল অভাৰ ইণ্ডিয়া এণ্ড অল অভাৰ ৱৰ্ল্ড ইয়াত ষ্টুডেণ্টছ ষ্টাডি কৰিব আহে। আৰু এয়া আপোনালোকে বাই পিনে দেখিছে ওখ ওখ ক্ৰেন, য'ত নতুন নতুন প্ৰজেক্টৰ কাম এই গিফ্ট চিটিত চলি আছে। আৰু গিফ্ট চিটিৰ পৰিসৰ বৰ্তমান 1200 একৰ, সম্ভৱতঃ তাতকৈ অলপ বেছি হ'ব পাৰে। আগৰ আছিলে 848 একৰ মাটি আছিলে, বাঢ়িলেগৈ। আৰু আপোনালোকে দেখিছে বৰ্তমান মই গিফ্ট চিটি মেইন এণ্ট্ৰেঞ্চৰ ভিতৰত প্ৰৱেশ কৰিলোঁহি। আৰু ইয়াত স্পীড ব্ৰেকাৰ আছে, আৰু মই চিধাকৈ যাম। আৰু এনেকৈ আপোনালোকে দেখা পাইছে গিফ্ট চিটিৰ ধুনীয়া পৰিৱেশ। আৰু এই গিফ্ট চিটি ভাৰতৰ ফাৰ্ষ্ট অপাৰেশ্যনেল গ্ৰীণফিল্ড স্মাৰ্ট চিটি হয়, য'ত আপোনালোকে IBM, গুগল, LIC, SBI আৰু ডাঙৰ ডাঙৰ নেশ্যনেল মাল্টিনেশ্যনেল কোম্পানী ইয়াত নিজৰ নিজৰ অফিচ এষ্টাব্লিছ কৰিছে। আৰু বেলেগ বেলেগ আৰু ফৰেইন কোম্পানী ইয়াত আহিছে, নিজৰ নিজৰ অফিচ কনষ্ট্ৰাকশ্যন কৰি আছে। আৰু আগলৈ দেখিছে গিফ্ট টাৱাৰ 2 and 1, আৰু এয়া হিৰনন্দিনী গ্ৰুপ চিগনেচাৰ টাৱাৰ। আৰু ইয়াতে আপোনালোকে দেখিছে গিফ্ট চিটিৰ ধুনীয়া আপোনাৰ পৰিৱেশ, য'ত আৰ্ম ট্ৰেফিকৰ আৱাগমন আপোনালোকে একেবাৰে হেৰেঙাকৈ দেখা পাইছে। আৰু গিফ্ট চিটি বুলি ক'লে মই এনেকুৱা যে যেতিয়া মই ঘৰৰ পৰা বাহিৰত ওলাওঁ, তেতিয়া গিফ্ট চিটি নিশ্চয় এপাক মই ভিজিট কৰোঁ। আৰু ইয়াতে আপোনালোকে দেখিছে গিফ্ট চিটিৰ ওখ ওখ অট্টালিকাবোৰ, আৰু এই অট্টালিকাবোৰ গঢ় লৈ উঠিছে এই গুজৰাটৰ গান্ধীনগৰ কেপিটেলত, যিটো আপোনালোকে দেখিছে গিফ্ট চিটি বুলি, গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্স টেক চিটি। আৰু এই গিফ্ট চিটিৰ প্ৰজেক্ট ষ্টাৰ্ট হৈছিলে 2007 চনত, যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুজৰাটৰ চিফ মিনিষ্টাৰ হৈ আছিলে। আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হয়, প্ৰাইম মিনিষ্টাৰ। আৰু ইয়াত এনেকৈ আপোনালোকে শ্ৰমিকসকল অহা যোৱা দেখা পাইছে। আৰু ইয়াতে আপোনালোকে দেখিছে
গিফট চিটিৰ ধুনীয়া ধুনীয়া ওখ ওখ অট্টালিকা, য'ত হাজাৰ হাজাৰ নিবনুৱা শিক্ষিত যুৱক যুৱতী ইয়াত এমপ্লয় হৈ আছে। আৰু এনেকুৱা নতুন নতুন প্ৰজেক্ট আমাৰ ভাৰতৰ বেলেগ বেলেগ ঠাইত হৈ আছে। আৰু এনেকুৱা ডাঙৰ ডাঙৰ প্ৰজেক্ট আমাৰ অসমত নৰ্থ ইষ্টত আহক তাৰ কামনা কৰোঁ। আৰু এয়া হৈছে বম্বে ষ্টক এক্সচেঞ্জ, আৰু এয়া আপোনালোকে দেখিছে কাব্যৰত্ন গ্ৰুপে নিৰ্মাণ কৰিছে। নৰ্মদা প্ৰজেক্ট হয় একচুৱেলি, এয়া নৰ্মদা আপোনালোকে দেখিছে ডিছপ্লে বৰ্ডত। আৰু এনেকৈ গিফট চিটিৰ বেলেগ বেলেগ অফিচবোৰ আপোনালোকে দেখা পাইছে। আৰু ৰাস্তাও বহুত আছে, আপোনাৰ বহুত ৰাস্তা আছে গিফট চিটিত। আমি এতিয়া ৰাইট টাৰ্ণ কৰিম। আৰু আগলৈ এয়া বাই পিনে আপোনালোকে দেখিছে এয়া হৈছে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ। অপাৰেশ্যনেল হোৱা নাই, ইয়াৰ বিল্ডিংছৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। আৰু মই ৰাইট টাৰ্ণ লৈ আকৌ এতিয়া লেফ্ট টাৰ্ণ ল'ম চিধাকৈ। এনেকৈ আপোনালোকে গিফট চিটিৰ এই ধুনীয়া জিকমিকনি বিল্ডিংছবোৰ দেখা পাইছে। এই ৰাস্তাটো বন্ধ কৰিলে, আগতে খোলা আছিলে। তো চাওক আগলৈ যিটো বিল্ডিংছ ফ্ৰেণ্ডছ আপোনালোকে দেখিছে চিধাকৈ এয়া চাবি আপোনাৰ প্ৰজেক্ট হয়। তো এমাহৰ পাছত 2টা বিল্ডিঙৰে আপোনাৰ চিচা কমপ্লিশ্যন হৈ গ'ল। তো চাওক, তো এই গিফট চিটিত এনেকৈ বিশাল বিশাল ওখ ওখ ধুনীয়া ধুনীয়া বিল্ডিংছ, এস্পেচিয়েলি এই পাৰ্টটো পূৰা অফিচিয়েল পাৰ্ট হয়, ৰেচিডেঞ্চিয়েল পাৰ্ট নহয়। আৰু এই গিফট চিটিক 3টা জোনত ভাগ কৰিছে। এটা হৈছে এয়া যিটো মই এয়া ৰাইড কৰি আছোঁ, এয়া হৈছে আপোনাৰ অফিচ স্পেচেছ। আৰু এটা কি কয়, এটা ৰেচিডেঞ্চিয়েল পাৰ্টছ, য'ত ৰেচিডেঞ্চিয়েল পাৰ্টছৰ লগত আপোনালোকে শ্বপিং কমপ্লেক্স বাগেৰা যিটো দৈনন্দিন জীৱনত আমাক লাগে সেইবোৰ। আৰু এটা আছে যিটো এডুকেশ্যনেল যিটো পাৰ্পজেছ, য'ত ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠানবোৰ থাকিব। আৰু এনেকৈ গিফট চিটিত ৰাস্তাবোৰ ৰিকনষ্ট্ৰাকশ্যন কৰা আছে, গতিকে ৰাস্তা বেৰিকেড লগাই থোৱা আছে বেলেগ বেলেগ জেগাত। গতিকে যিটো ডাইৰেকশ্যনত মই যাব খুজিছিলোঁ সেইটো যাব পৰা নাই, মই ঘূৰি আহিছোঁগৈ। আৰু এয়া হৈছে ৰেগালিয়া প্ৰজেক্ট, ইয়াৰ চিচা এটা দুটা লগোৱা ষ্টাৰ্টিং হৈছে। ৱাও, ভেৰি নাইচ। আৰু এনেকৈ আপোনালোকে দেখা পাইছে এটা গিফট চিটিৰ নতুন মটৰ ব্লক। আৰু এনেকৈ এই গিফট চিটিত আপোনালোকে এনেকৈ হেৰেঙা গতিত আপোনালোকে ট্ৰেফিক স্কুটি গাড়ী চলা দেখা পাইছে। আৰু 2 লেনযুক্ত ৰাস্তা হয়, বেছি ডাঙৰ নহয়। 2 লেন মানে 4 লেন আপ ডাউন। আৰু আগলৈ দেখিছে আপোনালোকে গুগল অফিচ। আৰু এয়া হৈছে গিফট চিটি ফায়াৰ এণ্ড এমাৰ্জেঞ্চি ছাৰ্ভিচ। আৰু ইয়াৰ পৰা গোটেই গিফট চিটিত এমাৰ্জেঞ্চি ফায়াৰ এণ্ড ছাৰ্ভিচ প্ৰভাইড কৰা যাব সেইটো। আৰু এই গিফট চিটিৰ ভিতৰত আপোনালোকে ফ্ৰেণ্ডছক যিমান ৱায়াৰিং আছে গোটেই আণ্ডাৰ কনষ্ট্ৰাকশ্যনেল আপোনাৰ আণ্ডাৰগ্ৰাউণ্ড হয়। আণ্ডাৰগ্ৰাউণ্ডৰ ভিতৰতে যিমান গিফট চিটিক বিজুলীৰ প্ৰয়োজন হয় সেইবোৰ যোগান ধৰা হয়। তো সেইকাৰণে গিফট চিটিত যিমানবোৰ বিল্ডিং আছে পূৰা চিচাৰে হয়, বাকী ইয়াত খৰি লোহা এনেকুৱা নাই। আৰু এয়া হৈছে গিফট ডিষ্ট্ৰিক্ট কুলিং প্লাণ্ট 1। আৰু এই কুলিং প্লাণ্টৰ পৰা গিফট চিটিক ইলেক্ট্ৰিচিটি যোগান ধৰা হয়। আৰু এনেকৈ ফ্ৰেণ্ডছ আপোনালোকে দেখিছে গিফট চিটিৰ এটা মটৰ ব্লক মোৰ লগত। আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট কৰিব। আৰু এনেকৈ মই
আপোনালোকক গান্ধীনগৰ আহমেদাবাদ বা গুজৰাটৰ বেলেগ বেলেগ যিটো ডেভেলপমেণ্ট প্ৰজেক্ট তাৰ নতুন নতুন ভিডিঅ' আৰু সেইবোৰ আপডেট দিব চেষ্টা কৰিম। তো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব। আৰু গিফ্ট চিটিৰ ভিতৰত এনেকৈ প্লান্টেশ্যন কৰা আছে আৰু সেই প্লান্টেশ্যনৰ কাৰণে গিফ্ট চিটিক যিমান সম্ভৱ যিটো নেচাৰেলি অক্সিজেন আমি পাব লাগে সেইবোৰ 1% হ'লেও পাব। আৰু এই গছ গছনি থকাৰ কাৰণে এই গিফ্ট চিটিক আপোনাৰ ভাৰতৰ গ্ৰীণফিল্ড স্মাৰ্ট প্ৰথমটো অপাৰেশ্যনেল স্মাৰ্ট চিটি বুলি কোৱা হয়। আৰু গিফ্ট চিটিৰ এনেকৈ পৰিসৰৰ ভিতৰত ডাঙৰ ডাঙৰ আপোনাৰ গাড়ী অহা যোৱা চলিয়ে থাকে। তাৰ কাৰণে ইয়াত ৰাস্তাবোৰ এতিয়া বৰ্তমান ধূলিময় পৰিৱেশ আপোনালোকে দেখা পাইছে। আৰু এনেকৈ এই গিফ্ট চিটিত যলৈকে চকু যায় ওখ ওখ বিল্ডিংছ, অফিচ স্পেচেছ, ৰেচিডেঞ্চিয়েল স্পেচেছ, এনেকৈ বেলেগ বেলেগ কেটেগৰীত আপোনালোকে অফিচ কুমাৰ ইয়াত গঢ় লৈ উঠা দেখা পাইছে। আৰু অনাগত 6-7 বছৰ বা 10 বছৰ ভিতৰত যেতিয়া এই গিফ্ট চিটি কনষ্ট্ৰাকশ্যন সম্পূৰ্ণ হ'ব তেতিয়া এয়া এটা ছুপাৰ ডেভেলপড ইকনমিক জোন হিচাপে ইয়াৰ এটা নাম থাকিব। আৰু এই ভাগটো হৈছে পূৰা ৰেচিডেঞ্চিয়েল এপাৰ্টমেণ্ট শোভা টাৱাৰ। আৰু এয়া হৈছে সংগত IPL। আৰু এইবোৰ চেলিং ষ্টাৰ্ট হৈ গৈছে, কিন্তু আৰু লাগিব কেইমাহমান বা বছৰ লাগিব এইবোৰ ইয়াত যেতিয়া ৰেচিডেঞ্চিয়েল থাকিব, যিহেতু ইয়াত কাম চলি আছে। এনেকৈ চাওক এই গিফ্ট চিটিত কমপ্লিট হোৱা নাই একচুৱেলি গিফ্ট চিটিত এনেকৈ বিশাল বিশাল প্ৰজেক্ট আণ্ডাৰ কনষ্ট্ৰাকশ্যনেল ষ্টেজত আছে। আৰু অনাগত 6-7 বছৰ বা যদি আমি এক্সিট বেছিকৈ ধৰোঁ 10 বছৰৰ ভিতৰত যেতিয়া এই গিফ্ট চিটি সম্পূৰ্ণ হ'ব তেতিয়া গিফ্ট চিটি এটা ৱৰ্ল্ড ক্লাছ আপোনাৰ ইকনমিক জোন হিচাপে পৰিগণিত হ'ব। আৰু ভাৰতৰ বেলেগ বেলেগ প্ৰান্তৰ পৰা আৰু গুজৰাটৰ যিমানবোৰ ইউথ স্পেচিয়েলি আছে শিক্ষিত নিবনুৱা যুৱক যুৱতী সেইবোৰ ইয়াত ভালেখিনি এমপ্লয় হ'ব। আৰু চক এটা কুঁৱলীময় পৰিৱেশ, লগতে ইয়াত যিটো ধূলি বালি উঠে তাৰ কাৰণে এটা কুঁৱলী বেলেগ ধৰণৰ এটা সৃষ্টি হৈছে এনেকুৱা অনুভৱ হয়। আগলৈ শিৱালিক কাৰ্ভ কাম ষ্টাৰ্ট ইনিচিয়েল ষ্টেজ আছে। আৰু এয়া শিল্প চেন্ট্ৰিকা বিল্ডিংছ, ইয়াৰতো কাম ভালেখিনি অগ্ৰসৰ হৈছে। আৰু এই শিৱালিক কাৰ্ভৰো আপোনাৰ কাম ষ্টাৰ্ট হৈছে তলৰ ভাগৰ পৰা, যিটো ফাউণ্ডেশ্যনৰ কাম চলি আছে। আৰু ডাঙৰ ডাঙৰ বিশাল ক্ৰেন ইয়াত ইউজ কৰিছে। আৰু এইবোৰ ডাঙৰ ডাঙৰ বিশাল প্ৰজেক্ট যেতিয়া কৰে, ডাঙৰ ডাঙৰ যিটো আমি আমাৰ বেলেগ জেগাত দেখা নাপায় তেনেকুৱা ডাঙৰ ডাঙৰ ক্ৰেন ইয়াত ইউজ কৰে। আৰু চক এনেকৈ গিফ্ট চিটি মোৰ সম্পূৰ্ণ এটা 360 ডিগ্ৰী মটব্লগ কৰি আপোনালোকক দেখুৱালোঁ। আৰু এয়া হৈছে এই গিফ্ট চিটি শেষৰটো খুঁটা আৰু মেট্ৰ' লাইন, যিটো আহমেদাবাদ গান্ধীনগৰ মেট্ৰ' ফেজ 2ৰ অধীনত ইয়াৰ অপাৰেশ্যনেল হৈ গ'ল। এয়া আৰু এয়া আপোনালোকে দেখিছে গিফ্ট চিটি মেট্ৰ' ষ্টেচন আৰু মেট্ৰ' লাইন। আৰু এই ভাগলৈ চাওক কিমান খালী মাটি, চাওক এমাহৰ আগতে এইখিনি পূৰা হাবি হৈ আছিলে, এতিয়া ধুনীয়াকৈ মাটি পেলাই কি যে কৰি থৈ দিলে। ৱাও। তো এনেকৈ এই গিফ্ট চিটি দিনক দিনে ইয়াত কামবোৰ চলিছে। আৰু চলাৰ কাৰণে ইয়াত কাম বহুত ক্ষিপ্ৰতৰ হৈছে। আৰু সেইকাৰণে আমি এক্সপেক্ট কৰিব পাৰোঁ অহা 5-6 বছৰৰ ভিতৰত এই গিফ্ট চিটি সম্পূৰ্ণ হ'ব লাগে। আৰু সম্পূৰ্ণ হ'লে এয়া এটা ইউৰোপ, ডুবাই, হংকং এনেকুৱা এটা ডেভেলপ ষ্টেট হিচাপে পৰিগণিত হ'ব। আৰু গিফ্ট চিটিত আপোনালোকে গছ গছনি দেখা পাইছে। আৰু গছ যেতিয়া থাকিব তেতিয়াহে আমি থাকিম। গতিকে গছ গছনি আমি কাটিব নালাগে,
কাটাৰ যদি আমি এজোপা গছ কাটো তাৰ আগতে আমি 10 জোপা গছ ৰুই আগতে ডাঙৰ কৰিব লাগিব। সেইটো ভাৱনা আমি সকলোৱে নিজৰ মনত পুহি ৰাখিব লাগিব। আৰু এয়া গিফ্ট চিটিৰ আকৌ এটা চাৰ্কেল, এয়াও এণ্ট্ৰেঞ্চ পইণ্টে হয় আৰু আগলৈ চিধাকৈ স্পেচিয়েল ইকনমিক জোন হয়, সেয়া ৰেষ্ট্ৰিক্টেড এৰিয়া হয় স্পেচিয়েলি, তাত সোমাব দিয়া নহয়। আৰু আজিৰ এই গিফ্ট চিটি ব্লগটো অলপ দীঘলীয়া হ'লেও গোটেই পৰিসৰটো আকৌ মই আজি মটৰ ড্ৰাইভ কৰি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। যিহেতু মই বহুত দিনৰ পাছত আকৌ গিফ্ট চিটি ভিডিঅ' বনাইছোঁ। এয়া হৈছে গিফ্ট চিটি মেট্ৰ' ষ্টেচন, হোৱাইট আৰু য়েল্ল' কম্বিনেশ্যনৰ মেট্ৰ' ষ্টেচন। আৰু এই মেট্ৰ' ষ্টেচনত আপোনালোকে দেখিছে মেট্ৰ' চালু হৈ গ'ল, কিন্তু ইয়াত দেখিছে এজনো পেচেঞ্জাৰ নাই। আৰু যিমানখিনি পেচেঞ্জাৰ আহে এটা সেইখিনি হৈছে আহমেদাবাদ বা গান্ধীনগৰৰ পৰা 1 ছেক্টৰৰ পৰা যিমান ইয়াত এমপ্লয় হৈ আছে গিফ্ট চিটিত, যিটো এমপ্লয় ইহঁতে এপ্ৰক্স আহে। বাকী শ্ৰমিকসকল ইয়াতে থাকে বা বাহিৰত থাকে গিফ্ট চিটিৰ পৰা। ইহঁতে অটো বা পৈদল খোজকাঢ়ি বাহিৰত থাকেগৈ। আৰু এনেকুৱা নহয় গোটেইখিনি বাহিৰত ওলাই যায়। গিফ্ট চিটিত বেলেগ বেলেগ কাম অনুসৰি ইয়াত আপোনাৰ কি কয় দিনীয়াটিয়ে কাম চলে। তো এই গিফ্ট চিটি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা ভিজন হয়, যিটো আমি অনাগত 6-7 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব এনেকুৱা অনুমান হৈছে, এনেকুৱা প্ৰতীত হৈছে। আৰু গিফ্ট চিটিৰ এইবোৰ ডেভেলপমেণ্ট দেখিলে মোৰ আৰু নিশ্চয় আপোনালোকৰ মন বহুত ভাল লাগে চাগৈ। তো চাওক এইবোৰ যিটো বিল্ডিং আপোনালোকে দেখিছে এমাহৰ আগতে নাছিলে, এয়া আজি নাছিলে মানে চিচা লগোৱা নাছিলে, এতিয়া কমপ্লিট হৈ গ'ল এমাহৰ পাছত। চাওক মই এপ্ৰক্স এমাহৰ পাছত আকৌ এটা এই মটৰ ব্লগটো লৈ আহিছোঁ গিফ্ট চিটি, আপোনালোকে গমেই পাই চাগৈ। আৰু এনেকৈ আপোনালোকে দেখা পাইছে গিফ্ট চিটি গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্স টেক চিটি। আৰু ইয়াত আপোনাৰ যুৱকসকল ইয়াত ফটো চেলফি লোৱাত ব্যস্ত হৈ আছে। আৰু আগলৈ দেখিছে SBI, আৰু এই SBI ব্ৰাঞ্চ হৈছে গোটেই গান্ধীনগৰৰ হেড ব্ৰাঞ্চ স্পেচিয়েলি। আৰু এয়া হৈছে চাবি গ্ৰুপৰ দুটা আপোনাৰ অফিচ স্পেচ। আৰু আগলৈ দেখিছে গিফ্ট টাৱাৰ 1 and 2 আৰু ৰেগালিয়া প্ৰজেক্ট অফিচ স্পেচেছ হয়। আৰু এয়া হৈছে আমেৰিকান বেংক। আৰু আগলৈ আপোনাৰ ষ্টক এক্সচেঞ্জ হয়, দুটা আছে, আগতো বম্বে ষ্টক এক্সচেঞ্জ আৰু এয়া গান্ধীনগৰ ষ্টক এক্সচেঞ্জ বুলি ক'লে নহয়, গিফ্ট চিটি ষ্টক এক্সচেঞ্জ হ'ব। আৰু আগলৈ চাওক কিমান বিশাল বিশাল প্ৰজেক্টৰ কাম চলি আছে। তো এনেকৈ ফ্ৰেণ্ডছ আপোনালোকে দেখিছে ভাৰতৰ প্ৰথমটো অপাৰেশ্যনেল স্মাৰ্ট চিটি গিফ্ট চিটি, যিটো গান্ধীনগৰত অৱস্থিত। আৰু বিশাল প্ৰজেক্ট 1200 একৰ মাটি, আৰু এই 1200 একৰ মাটিত বৰ্তমান গিফ্ট চিটিৰ কাম চলি আছে, সম্পূৰ্ণ হোৱা হিগৈ নাই, চলি আছে। আৰু ইয়াত প্লাণ্টেশ্যন চাওক কিমান ধুনীয়া সেউজীয়া গছ গছনি আছে ৰাস্তাৰ দুয়োকাষে মাজত। আৰু এইবোৰৰ কাৰণে এটা ধুনীয়া আৰু প্ৰকৃতিৰ লগত ধুনীয়া এটা পৰিৱেশ হৈ যায়, যিটো চাই মোৰ মন মুগ্ধিত হয়। তো ফ্ৰেণ্ডছ আপোনালোকে দেখিছে গিফ্ট চিটি, আৰু এনেকুৱা সপোনৰ চিটি আমাৰ অসমতো হওক, কেতিয়া হ'ব তাৰ মই পৰিকল্পনা কৰোঁ। অনাগত ভৱিষ্যতে নিশ্চয় আমাৰ অসমতো এনেকুৱা বিশাল বিশাল প্ৰজেক্ট আহিব, সেইটো চিন্তা মই কৰোঁ। আৰু আমাৰ এই সময়ত নহ'লে ভৱিষ্যতে আমাৰ যেতিয়া নৱপ্ৰজন্মই এটা দেখক পাওক,
সেইটো কামনা কৰোঁ। তাৰ বাবে আমি সকলোৱে মিলি এনেকুৱা ডাঙৰ মন ল'ব লাগিব। এনেকুৱা প্ৰজেক্ট আমাৰ অসমত আহিব লাগে, যিহেতু আমাৰ অসম শিক্ষাৰ দিশত হওক বা সাংস্কৃতিক দিশত হওক বা মাটিকালি বা যিয়ে নহওক, চবতে আমাৰ দেশ, আমাৰ অসম চহকী। গতিকে যদি গুজৰাটৰ নিচিনা এনেকুৱা যি আপোনাৰ ড্ৰাই ষ্টেট হয়, যিটো ড্ৰাই মানে কি ক'ম, ইয়াত বহুত গৰম হয়, বৰষুণৰ পৰিমাণ কম, প্ৰাকৃতিক পৰিৱেশো বহুত কম, এনেকুৱা জেগাত হ'ব পাৰিছে, আমাৰ অসমত কেলৈ হ'ব নোৱাৰে? সেইটো সপোন মই ভাবোঁ আৰু আপোনালোকেও ভাবক। তো এনেকুৱা বিশাল মাটি চৰকাৰে দিছে আৰু দেশৰ ডাঙৰ ডাঙৰ কোম্পানীবোৰ বা বিদেশী কোম্পানীবোৰ আহি ইয়াত নিজৰ নিজৰ অফিচ স্পেচ এষ্টাব্লিছ কৰিছে। চব এইবোৰ মাটি আগৰ পৰা এমাহৰ আগতে পাৰ্ক হিচাপে আছিলে, পাৰ্কিং জেগা হিচাপে। এতিয়া চব টিনাৰ পুৰা বেৰিকেড লগাই নতুন নতুন প্ৰজেক্ট ইয়াত আহি গৈছে, ষ্টাৰ্ট হৈছে। তো চব এনেকৈ গিফ্ট চিটি, ৱাও কি ক'ম, চালে এটা মনটো অদ্ভুত এটা ভাল লাগে। লাগিলে আমাৰ অসমত নহওক, কিন্তু ভাৰতৰ এটা ষ্টেটত হৈ আছে এনেকুৱা বিশাল প্ৰজেক্ট গুজৰাটত, সেইটো ভাল লাগে। তো এনেকৈ চব ফ্ৰেণ্ডছ, মই কণ্টিনিউ ৰাইড কৰি আছোঁ এই গিফ্ট চিটিৰ ভিতৰত, ইয়াৰ পৰিসৰ কমপ্লিট হোৱাহি নাই। তো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো বহুত দীঘলীয়া হ'ল আৰু কমপ্লিট মই হ'লহি বৰ্তমান গিফ্ট চিটিৰ ভিতৰত এই মটৰব্লক। তো আপোনালোকে দেখিছে আগলৈ গুগল অফিচ আৰু গিফ্ট চিটিৰ এনেকৈ ওখ ওখ অফিচ স্পেচেছবোৰ। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব। তো আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।